বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি পৰম্পৰা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিহু ঝুমুৰৰ পিছত এবাৰ বাগৰুম্বা নৃত্যই বিশ্ব অভিলেখ গঢ়িব। তাৰে পূৰ্বে বাগৰুম্বা নৃত্যৰ যি প্ৰশিক্ষণ, সেই প্ৰশিক্ষণ এই মুহূৰ্তত দি থকা হৈছে। জিল্লাই জিল্লাই বাগৰুম্বা নৃত্যৰ প্ৰশিক্ষণ দি থকা হৈছে। অহা 17 জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত সৰুসজাই ষ্টেডিয়ামত প্ৰায় 11,000 শিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য। আৰু তেতিয়াই একেলগে বাগৰুম্বা নৃত্য 11,000 শিল্পীয়ে পৰিৱেশন কৰাৰ পিছতে বিশ্ব দৰবাৰত উজলি উঠিব, বিশ্ব ৰেকৰ্ড গঢ়িব। আৰু তাৰে পূৰ্বে জিল্লাই জিল্লাই এনেদৰে বাগৰুম্বা নৃত্যৰ প্ৰশিক্ষণ দি থকা হৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ বুন্দাস্থিত বুন্দা জনজাতীয় ক্ৰীড়া ও সংস্কৃতিৰ খেলপথাৰত। আৰু খেলপথাৰত তিনিদিনীয়াকৈ ইয়াতেও বাগৰুম্বা নৃত্যৰ প্ৰশিক্ষণ দি থকা হৈছে। সামগ্ৰিক পৰিৱেশসমূহ দেখুৱাইছোঁ মই নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক। আৰু আজি তেওঁলোকৰ প্ৰশিক্ষণৰ দ্বিতীয়টো দিন। ইয়াতে প্ৰশিক্ষকসকলে খুব সুন্দৰকৈ প্ৰশিক্ষণ দি থকা পৰিলক্ষিত হৈছে। বুন্দা ক্ৰীড়া ও সংস্কৃতিৰ খেলপথাৰৰ পৰা মই দৃশ্যসমূহ দেখুৱাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক। প্ৰায় 191 গৰাকী প্ৰশিক্ষাৰ্থীক কেইবাগৰাকীও প্ৰশিক্ষকৰ দলে ইয়াতে প্ৰশিক্ষণ দি থকা দেখা গৈছে। খুব সুন্দৰ এক প্ৰচেষ্টা অসম চৰকাৰৰ উদ্যোগক, যিয়ে প্ৰচেষ্টা বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিক বিশ্ব দৰবাৰত উজ্বলাবলৈ যি প্ৰচেষ্টা অসম চৰকাৰৰ, আৰু তাৰে অংশস্বৰূপে 17 জানুৱাৰীত দেশৰ মুখ্য প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত বাগৰুম্বা বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'ব। গতিকে ইয়াৰ অংশীদাৰ হৈছে আপোনালোকেও। গতিকে কি ক'ব, খুব সুন্দৰ এক প্ৰচেষ্টা। ধন্যবাদ। প্ৰথমতে আপোনাৰ চেনেলক নতুন বছৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বড়োসকলৰ কিছুমান নিজা সংস্কৃতি আছে, কলা আছে। এই কলাক যেনেকৈ আমাৰ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ প্ৰচেষ্টাত বিহু বিশ্ব দৰবাৰত প্ৰদৰ্শিত হৈ গ'ল। ইয়াৰ পিছত আদিবাসীসকলৰ ঝুমুৰ বিনন্দীয়া নৃত্য বিশ্ব দৰবাৰত প্ৰদৰ্শিত কৰি গ'ল। এইবাৰো আমাৰ বড়োসকলৰ যিটো লোকনৃত্য বাগৰুম্বা, এই বাগৰুম্বা নৃত্যটো আমাক মাননীয় হিমন্ত বিশ্ব ডাঙৰীয়া মুখ্যমন্ত্ৰী আৰু লগতে আমাৰ প্ৰাক্তন CM প্ৰমোদ বড়ো তেখেতেও এই প্ৰচেষ্টাত সক্ৰিয়ভাৱে জড়িত আছিল। সেইকাৰণে আমি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ প্ৰাক্তন CM পৰিষদীয় প্ৰমোদ বড়ো তেখেতক আমি বড়ো দুলাৰাই হাৰিমু আফাদ বা বড়ো জনগোষ্ঠী শুভেচ্ছা তেখেতক আন্তৰিকতা শ্ৰদ্ধা জনাইছোঁ। আৰু লগতে আমি আজি ইহঁতৰ প্ৰচেষ্টাত যিখিনি অহা 17 জানুৱাৰীত মাননীয় প্ৰধানমন্ত্ৰী আমাৰ অসমত আহি তেখেতৰ আগত আমি এই আমাৰ বড়ো জনজাতীয় বাগৰুম্বা লোকনৃত্যটো তেখেতসকলক প্ৰায় আমি 10,000 ডেন্সাৰ গায়িকা ছিংগাৰ সিহঁতক লগত লৈ আমি আমাৰ যিটো বিভিন্ন নৃত্য ভংগীমাৰে আমি আমাৰ বাগৰুম্বা নৃত্যটো পৰিৱেশন কাৰণে আজি আমি 1 বছৰ আগৰ পৰা এই বাগৰুম্বা ডেন্সৰ ওপৰত আমি ৱৰ্কশ্বপ লৈ আহি আছোঁ। আৰু আজি এই যোৱা 8, 9, 10 এই 3 দিনীয়া কাৰ্যসূচীৰে আমি আমাৰ বুন্দা জনজাতীয় ক্ৰীড়া বিকাশ কেন্দ্ৰ ফিল্ডত আমি ৱৰ্কশ্বপ প্ৰশিক্ষাৰ্থীৰ দ্বাৰাই প্ৰশিক্ষণ দি আছে। এই প্ৰশিক্ষণৰ দ্বাৰা সিহঁতে বিশেষ কষ্ট হ'লেও আমাৰ এই নুনমাটিৰ পৰা হেঙেৰাবাৰী, টপাতলি, আপোনাৰ চন্দ্ৰপুৰ, পানীখাইটি, চপাইদাং যিসকলে ইয়াত আহি অংশগ্ৰহণ কৰিছে, সেইকাৰণে আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আমিও যে বড়ো লোকনৃত্যটো আমি যে বিশ্ব দৰবাৰলৈ নিব সুবিধা প্ৰতিষ্ঠা হ'ব। অসম চৰকাৰৰ মাননীয় হিমন্ত ডাঙৰীয়াদেৱে আমাক
সুযোগ দিছে বা আগবঢ়াই নিয়াৰ যথেষ্ট উদগনি দিছে তাৰ আমি তেখেতক আমাৰ বড়ো জনগোষ্ঠীৰ পৰা আৰু লগতে আমাৰ দুলাৰাই বড়ো হাৰিমুৱা পদৰ পৰা তেখেতক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপুনি মোক কৈছিল যে মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীগৰাকীক আপুনি বড়ো ভাষাত ধন্যবাদ জনাম বুলি কৈছিল। আচ্ছা, আমি এতিয়া মই মান গোনাং আমাৰ মুখ্যমন্ত্ৰী হেমন্ত ডাঙৰীয়া आरो मान गोनां गिबि मन्त्रि नरेन्द्र मदि बिथांखौबो जों बर' राव जोंनिफ्राय गोजोन रोजा रोजा साबायखर हरबाय। गोजोन्थों। নিশ্চয়কৈ আৰু এনেদৰেই বিহু আৰু ঝুমুৰৰ পিছত এতিয়া বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'বলৈ যাই আছে বড়োসকলৰ বাগৰুম্বা নৃত্য। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।